25টা বছৰ ছাত্ৰ যি সংগঠনৰ বা জাতীয় সংগঠনৰ যি দীঘলীয়া এটা পটভূমি বা যি পৰিক্ৰমা সেইটো মানে বিদায় লৈ পেলাই আগন্তুক দিনত সামাজিক দিশত ৰাজনৈতিক দিশত ৰাজনৈতিক জীৱনৰ আৰম্ভণিৰে আজি মই UPPL দলত যোগদান কৰিলোঁ আৰু খুব বিশ্বাস আৰু আস্থা এটা মনক লৈ পেলাই ঈশ্বৰৰ আশীৰ্বাদ লৈ পেলাই সকলো ৰাইজৰ সকলো জাতি জনগোষ্ঠীৰ সকলো ভাষা ভাষী সকলো ধৰ্মাৱলম্বীৰ সহযোগ আৰু তেওঁলোকৰ বিশ্বাস আৰু আস্থা লৈ পেলাই মই নতুন জীৱন যাত্ৰা আৰম্ভ কৰিছোঁ কিয়নো অসমৰ জাতীয় জীৱনত আৰু অসমৰ সামাজিক জীৱন ৰাজনৈতিক জীৱনত যুৱ প্ৰজন্মক আগুৱাই নিব লাগে আৰু যুৱ প্ৰজন্মক আগুৱাই নি পেলাই সমাজৰ প্ৰতিটো স্তৰত দৰিদ্ৰ দুখীয়া ৰাইজৰ তেওঁলোকৰ দুখ বেদনা তেওঁলোকৰ অভাৱ অভিযোগ সম্পূৰ্ণ কৰি পেলাই সমাধান কৰি পেলাই তেওঁলোকক নিৰাময় কৰি পেলাই আগুৱাই লৈ যোৱাটো আমাৰ সংকল্প আৰু ইয়াৰ কাৰণে মই স্পষ্টকৈ ক'ব বিচাৰিছোঁ বাহিৰত থাকি 25টা বছৰ জাতীয় ছাত্ৰ সংগঠন গণতান্ত্ৰিকভাৱে আমাৰ কথা আমাৰ আৱাজ চৰকাৰৰ ওচৰত ৰাখিলোঁ এতিয়া ছিষ্টেমৰ ভিতৰত ব্যৱস্থাৰ মাজেৰে চৰকাৰৰ লগত থাকি চৰকাৰৰ ওচৰত থাকি নিজৰ কথা মই ৰাখিম আৰু ইয়াৰ যোগেদি এই যে বড়ো শান্তি চুক্তিৰ যোগেদি যি শান্তি স্থাপন কৰিলে বড়ো শান্তি চুক্তিৰ যোগেদি যিখিনি আধৰুৱা হৈ থকা যিখিনি দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিব লাগিব এই কথাটো মই সংকল্পবদ্ধ লৈছোঁ আৰু লগতে আই মাতৃ মহিলা নৱপ্ৰজন্ম আমাৰ স্কুলীয়া ছাত্ৰ ছাত্ৰী শিক্ষাৰ্থী তেওঁলোকক নতুন জীৱন আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ডিজিটেলৰ এই যুগত নতুন এটা গতি নতুন এটা চিন্তা নতুন এটা কামেৰে মই যাত্ৰা আৰম্ভ কৰিব বিচাৰিছোঁ বহুতো আধৰুৱা কাম আছে ওদালগুৰিত মেডিকেল কলেজ এণ্ড হস্পিটেল স্থাপন কৰিব লাগে যাক নেকি আমি দাবী জনাইছিলোঁ মুখ্যমন্ত্ৰীয়ে কথা দিছিল 2027ত স্থাপন কৰা কথা ইঞ্জিনিয়াৰিং কলেজ ইয়াত নিৰ্মাণৰত আছে এইটো আৰম্ভ কৰিব লাগে ওদালগুৰি ইউনিভাৰ্চিটি স্থাপন কৰিব লাগে আন আন বহুতো ভৈৰৱকুণ্ড ইৰিগেশ্যন প্ৰজেক্ট 4 লাখ বিঘা হেক্টৰ এই 4 লাখ বিঘা হেক্টৰত 12 মাহ পানী 12 মাহ খেতি এই এটা উদ্দেশ্যৰে মই যিহেতু খেতিয়কৰ ল'ৰা মই দৰিদ্ৰ দুখীয়া পৰিয়ালৰ পৰা আহিছোঁ কেতিয়াবা এসাঁজ খাব পাইছিলোঁ কেতিয়াবা খাব পোৱা নাছিল সেই সময়ৰ পৰা মই নিজৰ দেউতাৰ লগত থাকি পেলাই গাড়ী কিৰা মাৰি পেলাই আমি ছাত্ৰ জীৱন আৰম্ভ কৰিছিলোঁ আৰু এই দুখ বেদনা দুৰ্দশা খেতিয়কৰ ফাৰ্মাৰৰ দুখ দশা মই জানো আৰু এই দুৰ্দশা দূৰ কৰাটো মোৰ সংকল্প আৰু ৰাইজক সেৱা কৰিম প্ৰতিটো জনগোষ্ঠীক সেৱা কৰিম প্ৰতিটো জনগোষ্ঠীৰ ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ যিখিনি সমস্যা দূৰ কৰাটো মোৰ সংকল্প হ'ব আৰু যোৱাটো সময়ত বড়ো অসমীয়া ভাষাক যি ব্যৱধান আছিল সেইটো মই নাইকিয়া কৰি আহিলোঁ ইয়াত বড়ো অনাবড়ো যি ব্যৱধান আছিল সেইটো মই নাইকিয়া কৰি আহিলোঁ আৰু মই সংকল্প লৈছোঁ যে সমাজক শান্তি সুৰক্ষিত ভৱিষ্যত সকলো ধৰ্মাৱলম্বী লোকক সকলো ভাষিক লোকক মই সংকল্পবদ্ধ লৈছোঁ মই সুৰক্ষা প্ৰদান কৰাই মোৰ লক্ষ্য হ'ব ৰাইজক সেৱা মোৰ পৰম ধৰ্ম হ'ব ৰাইজ আগুৱাই আহক মই আপোনালোকৰ আহিছোঁ আপোনালোকৰ ল'ৰা হয় আপোনালোকৰ সন্তান আৰু আপোনালোকৰ পুত্ৰ হয় আপোনালোকৰ পুত্ৰ হিচাপে মোক আঁকোৱালি লওক নতুন যাত্ৰাত আপোনালোকে মোৰ লগত সহযোগী হওক সমভাগী হওক তাকে মই কামনা কৰিছোঁ আৰু বিটিআৰৰ শান্তি অসমৰ শান্তি বিটিআৰৰ উন্নয়ন অসমৰ উন্নয়ন বিটিআৰৰ যুৱ চামৰ প্ৰগতি আৰু অসমৰ যুৱ চামৰ প্ৰগতি আই মাতৃ মহিলাসকলৰ সবলীকৰণ অধিকাৰৰ কথা এই সকলো কথা লৈ পেলাই মই আগবাঢ়ি যাম সেইখিনি কথাই ব্যক্ত কৰিছোঁ ধন্যবাদ মই সদায় প্ৰত্যাহ্বান নেওচি পেলাই জীৱনৰ প্ৰতিটো গতিত মই আগবাঢ়ি আহিছোঁ আৰু পানী যি সোঁতত যায় তাৰ বিপৰীতে মই খোজকঢ়া মানুহ তো ইয়াৰ কাৰণে প্ৰত্যাহ্বান থাকিব প্ৰত্যাহ্বানক মই আঁকোৱালি লৈছোঁ আৰু এই প্ৰত্যাহ্বান জয় কৰাটো মানে মই বিশ্বাসেৰে ক'ব পাৰোঁ যে মই প্ৰতিটো স্তৰত জয়ী হ'ম ৰাইজ মোৰ লগত আছে ৰাইজ মই বিশ্বাসত লৈছোঁ ৰাইজে মোক বিশ্বাসত লৈছে আৰু ইয়াৰ কাৰণে আগন্তুক নিৰ্বাচনত যি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা নকৰক কিয় দলে যি সমষ্টিত মোক প্ৰাৰ্থী হিচাপে নিক্ষেপ নকৰক কিয় 100% মই জয়ী হ'ম মোৰ কাৰণে কোনো প্ৰতিদ্বন্দ্বী নাই আৰু এই কথা মই স্পষ্ট কৰিছোঁ গাঁৱে গাঁৱে যাম ঘৰে ঘৰে যাম মানুহৰ ওচৰত যাম সকলোৰ ওচৰত যাম জাতি জনগোষ্ঠী নিৰ্বিশেষে ভাষা নিৰ্বিশেষে ধৰ্ম নিৰ্বিশেষে সকলো পৰিয়ালত মই ঘৰে ঘৰে যাই পোৱাটো মোৰ সংকল্প এই সংকল্প মই লৈছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক
আমাৰ এই নম্বৰত 9181 307 221